নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি অষ্টমটো অধ্যায়ৰ চতুৰ্থ অংকত আৰু আজিৰ অংকটোত আমি কৰিবলৈ গৈ আছো যোৱাটো ক্লাছৰ অনুশীলনী ৰৈ যোৱা প্ৰশ্নবোৰ আৰু লগতে আমি আজি কি কৰিবলৈ গৈ আছো ক্ষেত্ৰফল বা কালিৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ গৈ আছো আজিৰ ক্লাছটোত আমি আনুমানিকভাৱে কিদৰে কালি নিৰ্ণয় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম বা বুজিবলৈ চেষ্টা কৰিম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও 9 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱাচোন অজয়ে 60 মিটাৰ বাহু দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে এপাক দৌৰিলে কোনজনে বেছি দূৰত্ব অতিক্ৰম কৰিলে মানে কোনজনে বেছি দূৰত্ব দৌৰিলে আৰু কিমান বেছি প্ৰথমতে আমি অজয়ৰ ক্ষেত্ৰত উলিয়াই লম তাৰ বাবে আমি সমাধান বুলি লিখিম প্ৰথমতে অজয়ৰ ক্ষেত্ৰত অজয়ৰ ক্ষেত্ৰত কি দিছে 60 মিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতি খেলপথাৰৰ চাৰিওফালে এপাক দৌৰিলে অজয়ৰ ক্ষেত্ৰত মুঠ অতিক্ৰম কৰে মুঠ অতিক্ৰম কৰা দূৰত্ব অতিক্ৰম কৰা দূৰত্ব কিদৰে উলিয়াম এবাৰ চোৱাচোন দৌৰিছিলে যে হেতু আছিল এটা বৰ্গাকৃতি খেলপথাৰ গতিকে 60 মিটাৰৰ লগত আমি কি কৰিব লাগিব 60 মিটাৰৰ লগত আমি কি পূৰণ কৰি দিব লাগিব 4 পূৰণ কৰি দিব লাগিব কাৰণ এটো আছিল এখন বৰ্গাকৃতি খেলপথাৰ 6.5 * 24 আৰু এটা শূন্য ইমান মিটাৰ দৌৰিলে আকৌ আছিল বিমলৰ ক্ষেত্ৰত চোৱা বিমলে 50 মিটাৰ বাহু বিশিষ্ট এটা সুষম পঞ্চভুজ আকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে দৌৰিলে বিমলৰ ক্ষেত্ৰত এতিয়া আমি লিখিম বিমলৰ ক্ষেত্ৰত বিমলৰ ক্ষেত্ৰত মুঠ অতিক্ৰম কৰা দূৰত্ব কেনেকৈ উলিয়াম যেহেতু এটো সুষম পঞ্চভুজ আছিল আৰু 50 মিটাৰ দূৰত্ব আছিল গতিকে 5ৰ লগত আমি 50 মিটাৰটো পূৰণ কৰি দিম 50 মিটাৰ পূৰণ 5 অৰ্থাৎ 5 * 5 = 25 আৰু এটা শূন্য ইমান মিটাৰ এতিয়া চোৱাচোন কোনে বেছি অতিক্ৰম কৰিলে অতিক্ৰম নিশ্চয় বিমলে বেছি দূৰত্ব অতিক্ৰম কৰিলে এতেকে আমি ক'ব পাৰো আমাক সুধিছিলে যে কোনে বেছি দৌৰিলে আৰু কিমান বেছি গতিকে আমি কম যে বিমলে বেছি দৌৰিলে বিমলে বেছি দৌৰিলে বিমলে বেছি দৌৰিলে আৰু কিমান বেছি আৰু 250 পৰা 240 বিয়োগ কৰা 10 মিটাৰ বেছি দূৰত্ব 10 মিটাৰ বেছি দৌৰিলে নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নবোৰ চাও তাৰ পিছৰ প্ৰশ্নটোত কি দিছে 60 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তার এডালেৰে এটা বৰ্গ এটা সমবাহু ত্ৰিভুজ এটা সুষম পঞ্চভুজ আৰু এটা সুষম ষড়ভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকটোৰে ক্ষেত্ৰত বাহুৰ যোগ নিৰ্ণয় কৰা তাৰ বাবে আমি প্ৰথমতে এটো অৰ্থাৎ বৰ্গৰ ক্ষেত্ৰত আমি লিখিম এটোত কি লিখিম আমি বৰ্গৰ ক্ষেত্ৰত আমাক সুধিছে প্ৰতিটো বাহুৰ যোগ নহয় নে প্ৰত্যেকটোৰ
বাহুৰ যোগ নিৰ্ণয় কৰিব দিছে প্ৰতিটোৰ বাহুৰ যোগ কিদৰে নিৰ্ণয় কৰিম যিটো দৈৰ্ঘ্য আছিল অৰ্থাৎ 60 সেন্টিমিটাৰ যিটো আছিল তাক 4 ৰে হৰণ কৰিব লাগিব যেহেতু এটো এটা বৰ্গ 4 ৰে হৰণ কৰিম এটো সেন্টিমিটাৰ আছিল এটো কিমান আছিল সেন্টিমিটাৰ আছিল গতিকে আমি সেন্টিমিটাৰ বুলি লিখিম সেন্টিমিটাৰ অৰ্থাৎ 4 ৰে যদি হৰণ কৰি দিও 4 গুণ 4 4 15 গুণ অৰ্থাৎ 15 সেন্টিমিটাৰ বিৰ ক্ষেত্ৰত বিত আমাক কি দিয়া আছিল সোৱা বিৰ ক্ষেত্ৰত দিছিল সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত হল ক্ষেত্ৰত সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত 60 আমি 3 ৰে হৰণ কৰিম 3 ৰে 20 সেন্টিমিটাৰ পাম তেতিয়া নেক্সট আমাক দিছিলে পঞ্চভুজৰ ক্ষেত্ৰত সুষম পঞ্চভুজ এটা সুষম পঞ্চভুজৰ ক্ষেত্ৰত আৰু এটা সুষম হৰভুজৰ ক্ষেত্ৰত সুষম পঞ্চভুজৰ ক্ষেত্ৰত প্ৰতিটো বাহুৰ যোগ আমি কিহেৰে হৰণ কৰিম 60 5 ৰে হৰণ কৰিম কাৰণ পঞ্চভুজ ইমান সেন্টিমিটাৰ গলে 12 তেতিয়া আমি পাম 12 সেন্টিমিটাৰ 12 5 গুণে 60 আৰু হেখৰটো আছিল হৰভুজ সুষম হৰভুজৰ ক্ষেত্ৰত সুষম ক্ষেত্ৰত প্ৰতিটো বাহুৰ যোগ কেনেকৈ নিৰ্ণয় কৰিম 60 টোক আমি হৰণ কৰি দিম কিহেৰে 6 ৰে 6 10 গুণে 60 এটা লিখিবা সেন্টিমিটাৰ আৰু ইয়াত উত্তৰটো হ'ব 10 সেন্টিমিটাৰ এয়া হ'ব উত্তৰ 15 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছত এতিয়া আমি শিকিবলৈ গৈ আছো ক্ষেত্ৰফল বা কালিৰ বিষয়ে বাৰু তোমালোকে মোৰ পিছপিনে থকা এই চিত্ৰখনলৈ মন কৰাচোন এনেকুৱা ধৰণৰ কিছুমান অনিয়মিত আকৃতিৰ যেটা তোমালোকক কালি নিৰ্ণয় কৰিব দিব যত যোগ মাৰ্ক দিয়া নাথাকে তেতিয়া তোমালোকে কালি কেনেকৈ নিৰ্ণয় কৰিবা নিশ্চয় আমাৰ কাৰণে বহুখিনি কঠিন হৈ পৰিব নহয় জানো তেনে ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো মোৰ পিছপিনে দেখুৱা এখন লেখ কাগজ এখন ব্যৱহাৰ কৰিব পাৰো এই লেখ কাগজ ব্যৱহাৰৰ দ্বাৰা আমি কোনো এটা ক্ষেত্ৰফলৰ কোনো এটা আকৃতিৰ আনুমানিক কালিটো আমি নিৰ্ণয় কৰিব পাৰো কেনেকৈ কৰিম জানো আহাচোন অনিয়মিত আকৃতিৰ চিত্ৰসমূহৰ ক্ষেত্ৰফল সঠিকভাৱে নিৰ্ণয় কৰাত কিছু অসুবিধা হয় আৰু সেইভাবে অনুমানৰ ওপৰত ভিত্তি কৰি এনে ধৰণৰ চিত্ৰৰ আনুমানিক ক্ষেত্ৰফল আমি নিৰ্ণয় কৰিব পাৰো আৰু কেনেকৈ নিৰ্ণয় কৰো জানো আহা তাৰ বাবে এই লেখ কাগজৰ আমি কি কৰিব লাগিব চিত্ৰটোৱে সম্পূৰ্ণকৈ এটা বৰ্গ আগুৰি থাকিলে তাৰ কালি হ'ব 1 বৰ্গ একক কি কৈছে যদি সম্পূৰ্ণকৈ এটা বৰ্গ যদি আগুৰি থাকে তেতিয়া হলে তাৰ ক্ষেত্ৰফল কিমান হ'ব 1 বৰ্গ একক হ'ব কোনো বৰ্গৰ আধাতকৈ যদি বেছি অংশ যদি চিত্ৰ আগুৰি থাকে তেন্তে তাত আমি কি কম 1
বৰ্গ একক বুলি ক'ম কেতিয়া আধাতকৈ যদি বেছি অংশ আগুৰি থাকে বৰ্গৰ যদি আধা অংশ যদি চিত্ৰ আগুৰি থাকে তেতিয়াহ'লে তাক আধা বৰ্গ একক বুলি ক'ম কেতিয়া যেতিয়া আধা বৰ্গ আগুৰি থাকিব আৰু আধাতকৈ যদি কম হয় তেতিয়াহ'লে তাৰ বাবে আমি কোনো ধৰণৰ কালি নিৰ্ণয় নকৰো অৰ্থাৎ আধাতকৈ কম অংশই যদি চিত্ৰ আগুৰি থাকে তাক সম্পূৰ্ণভাৱে আমি বাদ কৰি দিব পাৰো অৰ্থাৎ যেতিয়া লেখ কাগজখনত সেই চিত্ৰটোৱে ঠাইখিনি আগুৰি থাকিব সেই চিত্ৰটোত কিমানটা সম্পূৰ্ণ বৰ্গ আছে আমি হেতু গণনা কৰিম দ্বিতীয়তে কিমানটা এনে বৰ্গ আছে য'ত আধাতকৈ বেছি ঠাই আগুৰি আছে তেনে ধৰণৰ বৰ্গক্ষেত্ৰবোৰো আমি গণনা কৰিম যদি কোনো বৰ্গক্ষেত্ৰ আধা অংশ আগুৰি আছে তাক গণনা কৰিম আৰু আধা অংশতকৈ যদি কম অংশ আগুৰি আছে তাক আমি বাদ দিব পাৰো তেনে ধৰণে আমি আনুমানিকভাৱে কোনো এটা চিত্ৰৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিব পাৰো আহাচোন তাক আমি উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰো ইয়াত চিত্ৰত মন কৰা এই চিত্ৰত ইয়াত এটা দেখিছা নহয় সামন্তৰিক এটা দিয়া আছে ইয়াতো কোনো ধৰণৰ একক আমাক দিয়া নাই প্ৰথমতে চোৱা চিত্ৰ একৰ ক্ষেত্ৰত আমি লিখিম মই সম্পূৰ্ণ এক্সপ্লেইন কৰি দিয়া নাই মুখেৰে কৈ আছো তোমালোকে সেইবোৰ বুজি লবা সম্পূৰ্ণকৈ আগুৰি থকা বৰ্গক্ষেত্ৰ মই ৰং কৰি দি আছো এই বৰ্গটো চোৱা সম্পূৰ্ণকৈ আগুৰি আছে 1 2 এইটো এটা এই তিনিটা সম্পূৰ্ণকৈ আগুৰি থকা বৰ্গ চাৰিটা পাঁচটা ছয়টা সাত আঠ তো ইয়াতে দেখিলো যে 9টা বৰ্গ এনেকুৱা পালো আমি য'ত সম্পূৰ্ণকৈ আগুৰি আছে গতিকে আমি এটা বৰ্গ এককত যদি 1 বৰ্গ মিটাৰ থাকে বা 1 বৰ্গ একক থাকে তেতিয়াহ'লে 9টা বৰ্গ এককত কিমান থাকিব 9 বৰ্গ একক থাকিব তো 9 এটা যোগ কৰি দিলো দ্বিতীয়তে চাম আধাত এয়া আছিল সম্পূৰ্ণকৈ আগুৰি থকা বৰ্গক্ষেত্ৰ এবাৰ চাম আমি আধাতকৈ বেছি অংশ আগুৰি থকা বৰ্গক্ষেত্ৰৰ সংখ্যা ইয়াত চিত্ৰত মন কৰা এই চিত্ৰটো আৰু এই চিত্ৰটো এই দুটা চিত্ৰত কি হৈছে আধাতকৈ বেছি অংশ আগুৰি আছে গতিকে দুটা যেহেতু আছে ইয়াতো আমি 1 একককে হলে দুটাৰ পৰা আমি 2 বৰ্গ একক পাম তৃতীয়তে চোৱা এই চিত্ৰটো এটো যদি মই সম্পূৰ্ণভাৱে ৰং কৰি দিও যদি সম্পূৰ্ণভাৱে ৰং কৰি দিও মই তেতিয়াহ'লে এইটো এটা আধা অংশ আগুৰি আছে আৰু ইয়াতে চোৱা ইয়াত এটা আধা অংশ আগুৰি আছে ইয়াত এটা আধা অংশ আগুৰি আছে আৰু বাকি দুটা যি আছিল এইটো আৰু এইটো আধাতকৈ কম অংশ আগুৰি আছে গতিকে ইয়াক আমি বাদ দিব পাৰো অৰ্থাৎ আমি সম্পূৰ্ণৰূপে ক'ব গ'লে যদি আমি ক'ব বিচাৰো আটাইকেইটা তেতিয়াহ'লে আমি এনেদৰে ক'ব পাৰো যে 9টা সম্পূৰ্ণভাৱে আগুৰি আছে 9 পূৰণ সম্পূৰ্ণভাৱে আগুৰি থাকিলে তাৰ পৰা আমি কিমান বৰ্গ একক ধৰিম 1 বৰ্গ একক যোগ দুটা আছিলে আধাতকৈ বেছি অংশ আগুৰি থকা 2 পূৰণ 1 বৰ্গ একক আকৌ দুটা আছিলে আধা অংশ আগুৰি থকা গতিকে 2 পূৰণ আধা অংশ যদি আগুৰি থাকে 0.5 বৰ্গ একক বা 1/2 বৰ্গ একক 0.5 বৰ্গ একক আৰু আধাতকৈ যদি কম অংশ আগুৰি আছে তেতিয়াহ'লে তাক আমি বাদ দিম অৰ্থাৎ এইখিনি আমি যোগ কৰিলে ইয়াৰ মুঠ কালিটো আমি পাম আনুমানিক হিচাপত 9 যোগ
2 যোগ 0.5 ৰ লগত 2 পূৰণ কৰিলে পাবা 1 অৰ্থাৎ কিমান পালো আমি 12 বৰ্গ একক বৰ্গ এটো হ'ব আনুমানিক কালি নিশ্চয় বুজি পাইছা তেনেদৰে এই চিত্ৰটোত মন কৰা এই চিত্ৰটোত আনুমানিক কালি কি হ'ব আমি লিখিলো ইয়াতে চিত্ৰ 2 ৰ ক্ষেত্ৰত চিত্ৰ 2 ৰ ক্ষেত্ৰত যদি চোৱা ইয়াৰ পৰা হেখলৈ 1 2 3 4 চাৰিটা সম্পূৰ্ণ বৰ্গ পালো 5 6 7 8 9 10 11 12 13 14 15 আৰু 16টা বৰ্গ পালো যেটো সম্পূৰ্ণৰূপে আগুৰি আছে গতিকে আমি ইয়াত লিখিম 16 পূৰণ 1 বৰ্গ একক ইয়াত আধাতকৈ বেছি অংশ আগুৰি থকা বা আধাতকৈ কম অংশ আগুৰি থকা বা আধা অংশ আগুৰি থকা বৰ্গ নাই ইয়াতে গতিকে ইয়াত আমি ইয়াৰ আনুমানিক কালি পাম 16 বৰ্গ একক এটো হ'ব আনুমানিক কালি আনুমানিক কালি পাম আমি এটো নিশ্চয় বুজি পাইছা আহা তেন্তে ইয়াৰ পিছৰ স্লাইডলৈ যাও ইয়াৰ পিছৰ স্লাইডত কি দিয়া আছে চোন আয়তৰ কালি দিয়া আছে আয়তৰ কালি আমি নিৰ্ণয় কৰিম আনুমানিক হিচাপত আমি কি গম পালো যে এনেকুৱা ধৰণৰ যদি বৰ্গ ক্ষেত্ৰ থাকে বা বৰ্গ কিছুমান থাকে এনেকুৱা বৰ্গবিলাক থাকিলে তেতিয়া হলে তাৰ ক্ষেত্ৰত আমি আনুমানিকভাৱে কালিটো নিৰ্ণয় কৰিব পাৰো এই আয়তৰ ক্ষেত্ৰত চোৱা দৈৰ্ঘ্যটোত 5টা বৰ্গ আছে আৰু প্ৰস্থটোত 3টা বৰ্গ আছে আৰু মুঠ যদি তোমাৰ গণনা কৰা মুঠ কিমানটা বৰ্গক্ষেত্ৰ আছে 15টা বৰ্গক্ষেত্ৰ আছে গতিকে ইয়াৰ আনুমানিক কালি হৈ গল 15 বৰ্গ সেন্টিমিটাৰ বা বৰ্গ একক এতিয়া এই 15টোক আমি এনে ধৰে নকব নোৱাৰোনে যে 5 সেন্টিমিটাৰ পূৰণ 3 সেন্টিমিটাৰ বুলি আৰু 5 আৰু 3 হৈ যাব ইয়াৰ দিক আৰু প্ৰস্থ গতিকে আয়তৰ কালি আমি ইয়াৰ পৰাও আমি নিৰ্ণয় কৰিব পাৰো যে অৰ্থাৎ আমি পালো আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া সময় হল আমাৰ মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক প্ৰথম প্ৰশ্নটো দিছে তলৰ কোনটো আনুমানিক কালিৰ ক্ষেত্ৰত অশুদ্ধ আটাইকেইটা অপচন পঢ়িছোৱা কোনটো অশুদ্ধ আছে ইয়াত কৈছে যে বৰ্গৰ আধাতকৈ যদি কম অংশই বা চিত্ৰই আগুৰি থাকে তাক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰি বুলি কৈছে কিন্তু সম্পূৰ্ণৰূপে বাদ দিব পাৰে পাইছিলো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব D2 নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ এইবাৰ আমাক এটা চিত্ৰ দিছে আৰু এই চিত্ৰটোৰ আনুমানিক কালি কিমান হ'ব খুৰিছে কোৱাচোন তোমালোকে ইয়াত মুঠ সম্পূৰ্ণকৈ আগুৰি থকা বৰ্গক্ষেত্ৰ কিমানটা পাইছা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা নহয়নে আৰু বাকি বৰ্গক্ষেত্ৰ কেইটাত সম্পূৰ্ণৰূপে আধা অংশ আগুৰি আছে অৰ্থাৎ কেইটা 1 2 3 4 5টা 1 2 3 4 5 6 7 8 9 10 অৰ্থাৎ আমি ইয়াত যদি যোগফলটো কৰো 10 পূৰণ 1 যোগ আমি আধাৰ কাৰণে 0.5 পূৰণ কৰিম 5 into 0.5 মানে 10 আৰু 5 5 25 মানে 2.5 10.0 এটো যদি যোগ কৰা 5 আৰু 12.5 হ'ব ইয়াৰ উত্তৰ গতিকে 12 ইয়াৰ উত্তৰটো হ'ব B2 নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ